সুৱদী অসমৰ সমূহ ৰাইজলৈ জয়ন্ত অসমৰ ফালৰ পৰা আন্তৰিকতাৰে সশ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ। এইখন অসম হয়, অসমখন কাৰ জানেনে? অসমীয়াৰ, কাৰোবাৰ বাপেকৰ সম্পত্তি নহয়। কোনোবাই আবুল তাবুল বকিলেই যে কিবা এটা হৈ যাব সেয়া সম্ভৱৰ নহয়। অসমখন সদায় খিলিঞ্জীয়া ভূমিপুত্ৰসকলৰ হয়। ইয়াত কোনোবা বাহিৰাগত কাৰোবাৰ কিবা নহয়, চৰণীয়া পথাৰ নহয়। অসমৰ অস্তিত্ব আছে, অসমৰ ইতিহাস আছে। আৰু আগতেই মই ভিডিঅ'বিলাকত কৈছোঁ, অসমৰ ইতিহাসৰ প্ৰতিটো পৃষ্ঠাৰ প্ৰতিটো শব্দৰ অৰ্থ আছে। আৰু প্ৰতিটো পৃষ্ঠা লুটিয়াই চালে বুৰঞ্জীত গম পাব অসমৰ ইতিহাসৰ শৌৰ্য কাহিনী। গতিকে কৈ দিব বিচাৰিছোঁ, ইলেকশ্যন আহিছে, কোনোবাই আবুল তাবুল কিবা কিবি কথা নক'ব। সুন্দৰভাৱে সকলো মানুহে নিজৰ বাক্যবিলাক সংযম কৰি কথা বতৰা ক'লে মই ভাবোঁ সকলোৱে সুখী হ'ব। কাৰণ এইটোৱে কথা ক'বলৈ গ'লে স্পষ্ট কথা, আপোনাৰ মুখখনে যদি সংযম কৰি কথাবিলাক কয় তেতিয়াহ'লে যিকোনো মানুহে যদি মুখখনে যদি কথাবিলাক সংযম কৰি কথা বতৰাবিলাক কয় তেতিয়াহ'লে মই ভাবোঁ নিশ্চয় ফলপ্ৰসূতা লাভ কৰিব। আৰু মুখখনে সংযম যদি কথা বতৰাবিলাক কৰি নকয় তেতিয়াহ'লে মুখখনে ঠেকেচা খাব। গতিকে অনুৰোধ কৰিম জনপ্ৰতিনিধিসকলৰ লগতে সেইসকললৈ যিসকলে জাতীয় নেতৃত্ব দি আছে বা সামাজিক দায়বদ্ধতাৰে কাম কৰি আছে, তেখেতলোকে যাতে আমাৰ নিচিনা সাধাৰণ জনতাৰ মনত আঘাত নিদিয়াকৈ তেওঁলোকৰ বাক্যবিলাক জনতাৰ মাজলৈ লৈ গৈ সুন্দৰ সমাজ গঢ়াৰ লক্ষ্যৰে আগবাঢ়ি নিজৰ লক্ষ্যত উপনীত হ'বলৈ আগুৱাই যাব লাগে। ধন্যবাদেৰে জয় অসম। সকলোৰে দিনবোৰ শুভ হওক, মংগলময় হওক, তাৰে কামনা কৰিছোঁ।